আজি আমি বকুল চাহ বাগিচাৰ কাষতে লাগি থকা বকৰা লাচিত সংঘৰ যি প্ৰেক্ষাগৃহত আজি আমি অসম তাঁতী সভা কেন্দ্ৰ সমিতি তথা আমাৰ আঞ্চলিক সমিতি তথা আৰু বকুল চাহ বাগিচা অঞ্চলৰ ৰাইজৰ সহযোগিতাত আমি 2024 বৰ্ষত উত্তীৰ্ণ হোৱা আমাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ প্ৰায় 100ৰ ওপৰ ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন অনুষ্ঠান আয়োজন কৰিছো। আৰু ইয়াত অকল আমাৰ সমাজৰে বুলি তাঁতী সমাজৰে বুলি নহয়, এই আশে পাশে থকা আমাৰ সকলো ছাত্ৰ ছাত্ৰীকে আমি এই অনুষ্ঠানৰ জৰিয়তে আমি সম্বোধন জনাব বিচাৰিছো। লগতে আমি শৈক্ষিক দিশত যাতে আমাৰ আৰু চাহ জনগোষ্ঠীৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে আৰু উন্নত প্ৰদৰ্শন কৰক আৰু অনাগত দিনত মানে জাতি তথা গোটেই সমাজখনক যাতে আগবঢ়াই লৈ যাবলৈ সক্ষম হয়, তাৰ বাবে আমি অসম তাঁতী সভাই প্ৰচেষ্টা আগবঢ়াই আছো। চাওক, আপোনালোকে সকলোৱে জানে যে অসমৰ এক তৃতীয়াংশ জনসংখ্যা অসমৰ চাহ জনগোষ্ঠী। অসমৰ এই 1/3 চাহ জনগোষ্ঠীৰ জনসংখ্যাক যদি আমি শিক্ষিত কৰিব নোৱাৰোঁ, অসমখনৰ কেতিয়াও শৈক্ষিক দিশটো আগুৱাই নাযায়। আৰু চাহ জনগোষ্ঠী অসমৰ এটা অবিচ্ছেদ্য অংগ হয়। চাহ জনগোষ্ঠী যদি পিছুৱাই থাকে, অসমখন পিছুৱাই যাব, শৈক্ষিক দিশত পিছুৱাই যাব। গতিকে এখন সৰ্বাংগ সুন্দৰ অসম গঢ়িবলৈ হ'লে সকলো জাতি জনগোষ্ঠী সমানে আগুৱাই লৈ যাব লাগিব। আমিও অন্যান্য জাতি জনগোষ্ঠীৰ লগতে অসম তাঁতী সভাৰ যোগেদি আমাৰ নিজৰ জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ, তেওঁলোকক উৎসাহ জনাইছোঁ, তেওঁলোকক সাহস যোগাইছোঁ, যাতে আগন্তুক দিনত ভৱিষ্যত দিনত অসমখনত এক শৈক্ষিক পৰিৱেশ, সুন্দৰ বাতাবৰণ তেওঁলোকে সৃষ্টি কৰিব পাৰে আৰু দেশৰ সুনাগৰিক হৈ অসমৰ উন্নতি কৰিব পাৰে। আমি অসম তাঁতী সভা ডিব্ৰুগড় জিলা সমিতিৰ ফালৰ পৰা আমি এইটোৱে মেছেজ কৰিব বিচাৰিছোঁ যে সকলো ল'ৰা ছোৱালী যাতে শিক্ষাৰ দিশত আগুৱাই যাওক। অকল তাঁতী বা চাৱাচী ল'ৰাই বুলি নহয়, অসমত থকা বিভিন্ন চাহ জনজাতি বা অসমৰ বিভিন্ন জনজাতিৰ ওপৰত যিমান ল'ৰা ছোৱালী আছে চবেই যাতে শিক্ষাৰ দিশত আগুৱাই যাওক, তেতিয়াহে আমাৰ দেশখনৰ ভৱিষ্যতটো উজ্জ্বল হ'ব। সেইটো উদ্দেশ্য লৈয়ে আমি আজি এই সম্বৰ্ধনা অনুষ্ঠানখন আয়োজন কৰিছোঁ।